আৰু সেইটো হৈছে মিয়া। সেইবাবে তহঁতক কৈছিলোঁ তহঁতি মোক নলবি জোকাই। আজি এই ভিডিঅ' চোৱাৰ পিছত তহঁতৰ ইয়াত থকা মালখিনি যাব শুকাই। কি ভাং কবি, কি মাইকী কবি, কি মদ কবি, কি জুৱা কবি। এটা কথা কিন্তু মনত ৰাখিবি, তহঁতৰ গেদা এটাই যে কৈছিলে 5 টকীয়া টুপি পিন্ধা গৰিয়াখিনি, কিন্তু মনত ৰাখিবি আমি তলত যিটো পিন্ধো জাঙিয়াৰ যিটো দাম, তহঁতৰ তলৰ পৰা পিন্ধা গোটেইখিনি পাম। বন্ধুসকল, মই ভাবিছিলোঁ ইহঁতৰ ওপৰত আৰু ভিডিঅ' নবনাওঁ, কিন্তু ইহঁতি মোৰ কমেণ্ট বক্সত আহি যিটো দিছে গালি, কিন্তু তহঁতি মোৰ আকৌ মুখখন ললি মেলাই, কিন্তু আজি তহঁতক যে দিম মই গেলাই, সেইটো জাননে? বন্ধুসকল, যোৱাকালি মই যিখিনি কথা কৈছিলোঁ কোৱাৰ পিছত ইহঁতক কটি গৈছিলে ফাটি, কিন্তু আজি আমাৰ যে এই খুৰাই যিখিনি ক'ব তহঁতৰ কি হ'ব গতি? আচলতে তহঁতে আমাক জীয়াই থাকিবলৈ দিবি নে নিদিয়? আজি তহঁতক লৈ সমগ্ৰ ইছলাম ধৰ্মটো লজ্জিত। আৰু এয়া প্ৰথম নহয়, তহঁতে যে চব কামতে আগৰণুৱা। খুৰা আপুনি বুজাইছে কাক? যি বুজি নাপায় নাৰিকলৰ মূল, ইহঁতি আকৌ কেলা কাচকলকে ভাবে ভুল। কি ভাং কবি, কি মাইকী কবি, কি মদ কবি, কি জুৱা কবি। বন্ধুসকল, যোৱাকালি মই জানিবা ইহঁতৰ পকত পেট্ৰলে ঢালিছিলোঁ, যিটো ইহঁতৰ উৎপাত কমেণ্ট বক্সত আহি যিটো দিছে গালি, আজিতো মজাটো পালি। মুঠতে অল ৰাউণ্ডাৰ, প্ৰত্যেক বেয়া কামতে কেৱল এটাই নাম, আৰু সেইটো হৈছে মিয়া। তহঁতিতো ভাবিছিলি যে গৰিয়াখিনিক লৈ পেলাই কৰিম লীলা, কিন্তু গৰিয়াখিনিক চিনি পোৱা নাছিলি যে তহঁতক ধৰি এটা এটা কৰিব পেন ঢিলা। আৰু সেইটো হৈছে মিয়া। আৰু এই মিয়াই সমগ্ৰ বিশ্বৰ মুছলমানক আজি কলংকিত কৰিছে। খুৰা, মোৰ বুজাত ভুল হ'ল নেকি? আপুনি যদি বেয়া নাপায় আৰু এবাৰ কওকচোন কোনে কলংকিত কৰি আছে? আৰু সেইটো হৈছে মিয়া। তহঁতৰ যদি ইমানেই উৎপাত আছে, তহঁতি নিজৰ নিজৰ অঞ্চলত এটা এটা ৰেড এলাৰ্ট খুলি নলওঁ কিয়? বন্ধুসকল, যি নহওক খুৰাই যিখিনি কথা ক'লে বৰ ধুনীয়া কথা ক'লে, আৰু তহঁতক কৈছোঁ তহঁতি খুলি নলওক কিয়? কাৰণ তহঁতৰ বেছি হৈ যায় থিয়। বন্ধুসকল, আশা থাকিল যদি ভিডিঅ' ভাল লাগিছিলে, আজি 1000 নকওঁ, আজি 2000 মানুহলৈ শ্বেয়াৰ কৰক, যাতে এই ভিডিঅ'টো গৈ পেলাই সেই গেটাখিনিয়ে পায় যিখিনি মোক কমেণ্টত আহি পেলাই মোক দিছিলে গালি, আৰু আজি কেনে মজা পালি। আৰু ভাল লাগিছে যদি লাইক এটা কৰি দিব, চেনেলটো যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰি দিব, ধুনীয়াকৈ এটা কমেণ্ট কৰি জনাব কেনেকুৱা লাগিল। আৰু আজিলৈ ভিডিঅ' এৰিছোঁ। জয় অসম। সাৱধান হওক, সতৰ্ক হওক, সকলোৱে হাঁহি থাকক আৰু হহুৱাই থাকক। কি ঠিক কাইলৈ আপোনাৰ ওপৰপাৰিদাত নাথাকিবও পাৰে। ধন্যবাদ।